আজি দুইটা জিকিছে আৰু পৰিধি শৰ্মা জিকিছে বুলি ভাবিছো আৰু ধ্ৰুৱজ্যোতি শইকীয়া আৰু পৰিধি শৰ্মা নামটো লোৱাত হয়তো মোক মানুহ এটা চিনি নকৰে কিন্তু মই ভাবিছো প্ৰথম ক্ৰেডিটটো দিছো পৰিধি শৰ্মাকে। শিৱসাগৰটো বৰ্তমান ন্যায়িকৈ ভোট গণনা চলি আছে আৰু শিৱসাগৰত বৰ্তমান এটা বিশেষ ব্ৰেকিং দিবলৈ ওলাইছো যে ডক্টৰ পৰিধি শৰ্মা ছদ্ম নামেৰে চৰ্চিত হৈ পৰা শিৱসাগৰৰ দিখৌমুখ অঞ্চলৰ যুৱক ধ্ৰুৱজ্যোতি শইকীয়া জয়ী হৈছে। তেওঁ দিখৌমুখ পঞ্চায়তৰ 6 নং ৱাৰ্ডত কংগ্ৰেছ দলৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে প্ৰতিনিধিত্ব আগবঢ়াইছিলে আৰু সেই পৰিধি শৰ্মাই বৰ্তমান জয়ী হৈছে। মই ভাষ্য ল'ম মই পৰিধি শৰ্মাৰ ভাষ্য ল'ম। বৰ্তমান তেওঁ 6 নং ৱাৰ্ডত প্ৰতিনিধিত্ব আগবঢ়াইছিলে আৰু সেই পৰিধি শৰ্মা ওৰফে ধ্ৰুৱজ্যোতি শইকীয়া তোমাক মই শুভেচ্ছা জনাইছো। হয়, আপোনাক ধন্যবাদ জনাইছো। তুমি 6 নং ৱাৰ্ডৰ প্ৰাৰ্থী আছিলা, হয়, কি কবা এই মুহূৰ্তত কিমান ভোটত জয়ী হৈছে? টোটেল ভোট আমাৰ ৱাৰ্ডটোত পুল হৈছিলে 344 টা, তাৰ ভিতৰে মই লাভ কৰিছো 144 আৰু মোৰ বিপক্ষ দুগৰাকী কেণ্ডিডেট এগৰাকীয়ে লাভ কৰিছে 86 আৰু এগৰাকীয়ে লাভ কৰিছে 92। সেয়াৰ তেখেতলোকৰ নামটো এগৰাকীৰ নাম আছিলে হেমদা শইকীয়া আৰু এগৰাকীৰ নাম আছিলে অলংকিতা শইকীয়া। মই 144 পালো, আপোনাৰ 344 তাতে 40 মান হ'ব আৰু। আজি দুইটা জিকিছে আৰু পৰিধি শৰ্মা জিকিছে বুলি ভাবিছো আৰু ধ্ৰুৱজ্যোতি শইকীয়া আৰু পৰিধি শৰ্মা নামটো লোৱাত হয়তো মোক মানুহ এটা চিনি নকৰে কিন্তু মই ভাবিছো প্ৰথম ক্ৰেডিটটো দিছো পৰিধি শৰ্মাকে। পৰিধি শৰ্মাক দিছা, তোমাৰ ইমান চৰ্চিত হল সেয়া সহায় কৰিলে নি? তোমাক সহায় কৰিলে নি? সেইখিনি মই সহায় বুলি ভাবো। ৰাইজে যিখিনি সমালোচনা কৰিলে সেয়া মই আশীৰ্বাদ বুলি গণ্য কৰিছো। হয়। আৰু অনাগত দিনত তুমি কি ধৰণে আগবাঢ়িলা? অনাগত দিনত এতিয়া দিখৌমুখ গ্ৰাম পঞ্চায়তৰ অধীনত যিখিনি দৰিদ্ৰ মানুহৰ কাৰণে আঁচনি আহে সকলো আঁচনি যাতে প্ৰতিজন দৰিদ্ৰ লোকে যাতে সমানভাৱে পায় তাৰ ওপৰত চকু ৰখাৰ উপৰিও দুৰ্নীতি যদি কিবা কিবি অনিয়ম সংগঠিত হয় সেই অনিয়মখিনিৰ কাৰণে মাত মাতি যাম আৰু মোৰ কলমটো চলাই যাম সমানে। তোমাক আমি জনামতে কংগ্ৰেছৰ সমৰ্থন আছিলে তোমাৰ? কংগ্ৰেছৰ আৰু ৰাইজৰ দলৰ সমৰ্থন আছিলে। দুই দলৰ সদস্যসকল আৰু দুই দলৰ দাদা বাইদেউ মানে যিখিনি মোক সহায় কৰিলে তাৰ কাৰণে সেই দুই দলৰ ৰাইজৰ দলৰ আৰু কংগ্ৰেছৰ সকলোলৈকে মই আন্তৰিক কৃতজ্ঞতা জনাইছো। লিখাখিনি বন্ধ নহয়, এইটো লাগিলে এইটো মোৰ ছেকেণ্ড, কিন্তু মোৰ লিখাটো প্ৰথম কথা। কলম যাতে মোৰ থমকি নৰয় সেইটোৱে মোৰ প্ৰথম কথা। ৰাইজৰ হৈ কাম কৰি যোৱাৰ লগে লগে লিখা মেলাও চলাই যাম আৰু। যিখিনি সমালোচনা কৰিলে সেই সকলো সমালোচনাকে মই আশীৰ্বাদ বুলি গ্ৰহণ কৰিছো যাতে কোনটো মানুহ 100% শুদ্ধ নহয়। আৰু এইডোখৰতে কওঁ, মই আব্দুল কালামে এষাৰ কথা কৈছিলে যে যিদিনাৰ পৰাই তুমি অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ ল'বা সেইদিনাৰ খনি পাই তুমি ৰাইজৰ অপ্ৰিয় হৈ পৰিবা আৰু সেইটোকে মই কিছু ক্ষেত্ৰত অনুভৱ কৰিছো। মই পালো 144, আপোনাৰ 344 টা ভোটৰ ভিতৰত আৰু বিপক্ষ দুগৰাকী কেণ্ডিডেট এগৰাকীয়ে পাইছে 86, এগৰাকীয়ে পাইছে 92। আৰু আছিলে ডক্টৰ পৰিধি শৰ্মা ছদ্ম নামেৰে বৌদ্ধিক মহলত চৰ্চিত হৈ পৰা প্ৰকৃত নাম ধ্ৰুৱজ্যোতি শইকীয়া আৰু এই ধ্ৰুৱজ্যোতি শইকীয়াই শিৱসাগৰ জিলাৰ যি দিখৌমুখ পঞ্চায়ত আছিলে সেই পঞ্চায়তৰ 6 নং ৱাৰ্ডত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে আৰু তেওঁ আজি মাৰিছে শেষ হাঁহি। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।